দেখিলেই গা শিৰশিৰাই যোৱা এটা দৃশ্য। সাপ বুলিলেই হাতজাপ মৰা সকলৰ বাবে এটা নোম ডাল ডাল হোৱা দৃশ্য। এডাল জীৱন্ত সাপ ডিঙিত মেৰিয়াই মহাদেৱ শিৱৰ ভাৱত ভাৱৰীয়া অজয় দাস। ভক্তিভাৱত বিলীন যুৱকজনৰ নাই কোনো ভয় অথবা শংকা। সম্পূৰ্ণ নিৰ্ভীকভাৱে শিৱৰ সৈতে একেলগে আনন্দত নৃত্য কৰিলে পাৰ্বতীও। এই ঘটনা বিশ্বনাথৰ দক্ষিণ ভিৰ গাঁৱৰ নামঘৰত শুকুৰবাৰে নিশা অনুষ্ঠিত হৈছিল ভাওনা। বিশ্বনাথ চাৰিআলিৰ ভিন্ন প্ৰান্তৰ পৰা বহুজন আহিছিল ভাওনা চাবলৈ। ডিঙিত জীৱন্ত সৰ্পৰ মেৰ লোৱা শিৱৰূপী ভাৱৰীয়া আছিল ভাওনাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তিৰে দুদিন সম্পূৰ্ণ উপবাসে থাকি শিৱৰ ভাৱ লৈছে ভাৱৰীয়া অজয় দাসে। অজয় দাসৰ এনে অভিনয় কেৱল এইবাৰেই প্ৰথম নহয়। প্ৰত্যেকবাৰৰ ভাওনাতেই দেখা যায় অজয় এনে ভক্তিভাৱ। মই আমাৰ দক্ষিণ ভি গাঁও আৰু মোৰ নাম অজয় দাস, এনে বাবু বুলি সকলোৱে মাতে। মই ভাও, ভয় আৰু ভক্তিত দুদিন এনাহৰা থাকি মই শিৱপাঠ লৈছোঁ, যাতে ৰাইজৰ সকলোৰে মন ভাল লগাবৰ কাৰণে। আৰু এয়া অৰিজিনেল সাপ লৈ মই শিৱৰ আজি অভিনয় কৰিম ভাৱৰ। ভক্তপ্ৰাণ ৰাইজৰ কুশল কামনাৰে অজয় দাসে মহাদেৱক স্মৰণ কৰি লৈছিল ভাও। সকলোৱে উপলব্ধি কৰিছিল ভাৱৰীয়াজনৰ এই নিস্বাৰ্থ ভক্তিভাৱত সন্তুষ্ট হৈছে মহাদেৱ শিৱ। কিয়নো ভাওনাৰ সুদীৰ্ঘ সময়ছোৱাত জীৱন্ত সাপটোৱে অকণো অসুবিধা নকৰিলে ভাৱৰীয়াজনক। সাপটোও হয়তো বুজিছে ভক্তি আৰু মৰমৰ ভাষা। শিৱৰূপীৰ কাষলৈ গৈছে পাৰ্বতীৰূপী অভিনেত্ৰীও। জীৱন্ত সাপক সহচৰ হিচাপে লৈ কৰা অভিনয়ৰ বাবে দুয়োগৰাকী শিল্পীয়ে সমাদৰৰ লগতে পাইছে ভক্তিও। ভিডিঅ' জাৰ্নেলিষ্ট ইকুমণিৰ সহযোগত বিশ্বনাথ চাৰিআলিৰ পৰা যুক্তাৰ সিং ৰিপৰ্ট, প্ৰাগ নিউজ।